ভালকৈ যদি বুজি পায় যে সংখ্যালঘু মুছলমানসকলক আমি ভালকৈ তেখেতসকলক সংস্থাপন মুছলমানসকলক কিল পৰিমাণো গাৰ নুমাদাত আচুৰ দেৱাৰ কাৰণে তেওঁলোকে কোনোদিনও মানে চিন্তা নকৰিলেহেঁতেন অনুভৱ কৰিলে হয় যে এইসকল মানুহক আমি অন্যায় কৰিলে আমাৰ বিপদ আছে কিন্তু আজিৰ তাৰিখত আমি কিয় এনেধৰণৰ অৱস্থাত আছো একমাত্ৰ পূৰ্বতে কৰি থকা যিখিনি কাম কৰি আছো তাৰ অন্যতম কাৰণ হৈছে আমাৰ পূৰ্বতে সংখ্যালঘু লিডাৰসকলক বনাই দিয়া তেখেতসকলে যিখিনি ভুল কৰি থৈ গতিকে মই দীঘলীয়া নকৰো এই সাংগঠনিক সভাত মই নেমছু কৰ্মীসকলক এটাই অংশগ্ৰহণেৰে আহ্বান জনাম আজিৰ তাৰিখৰ পৰা যদিও কোনো আঞ্চলিক কমিটি ভাষা কমিটি জিলা কমিটি বিষয়ববীয়া নিষ্ক্ৰিয় হৈ আছে আপোনালোকে নিষ্ক্ৰিয় হৈ নাথাকিব সংগঠন আপোনালোকে কৰিব 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টা সংগঠন কৰিব নালাগে 30 দিনৰ ভিতৰত 30 দিনে সংগঠন কৰিব নালাগে প্ৰত্যেকজনৰে এটা এটা ব্যৱসায় থাকিব লাগিব আজি কোনোবাই বিয়া পাতিছে ল'ৰা ছোৱালী আছে কোনোবাই দোকান কৰি আছে কোনোবাই এটা চিম্পল প্ৰাইভেট জব কৰি আছে কিছুমানে খেতি কৰি আছে কিছুমানে যিমান যিটো পাই আছে কৰি মেলি সংগঠন চলাই আছে সেইটো পাৰ্ট অফ টাইম